তো হেল্ল' গাইছ, আজি পুৰা দিনটো শুই আছোঁ মানে কাৰণ আজি আছে আমাৰ নামঘৰত যিহেতু ভাওনাৰ কাৰণে ৰাতি যিহেতু টোপনি ক্ষতি হ'ব, পুৰা শুই আছোঁ। এইটো মই নিজৰ চেহেৰাটো নিজে এপাক চাই লৈছোঁ কেনেকুৱা লাগিছে। বাহিৰত গৈ দেখিছোঁ পাৰ্টি আহি গ'ল বৰসভাৰ পৰা, আহিয়ে লাগি গ'ল ছাগলীৰ লগত। আমাৰ দেহা দেখিছে লাগি গ'ল ছাগলীৰ লগত উৎপাত কৰিবৰ কাৰণে, পুৰা উৎপাত কৰে দেহা, পুৰা উৎপাত কৰা এই পুৰা উৎপাত কৰি লাগি গৈছে। তাৰ মোচন চোৱা, এয়া দেখিছে, এয়া অনাৰ ৰাইজে অনাৰ প্ৰসাদ। যিহেতু এয়া আমাৰ দেখিছে ৰাৱণে পুৰা মাৰিছে। তো যিহেতু মই নামঘৰত যাবৰ কাৰণে ৰেডি হৈ আছোঁ, অলপ দিনতে গৈছোঁ মানে মোৰ অলপ বাহিৰতো কাম আছে। যিহেতু নামঘৰ আমাৰ ৰাইজে মিলি কৰি পাতিছোঁ ভাওনা ভাগ, তো অলপ সোনকালে যাব লাগে এডভান্সকৈ। সেইকাৰণে মই পুৰা ৰেডি, পুৰা মানে অলপ এক্সাইটেড হৈ আছোঁ। ভাওনা ভাগ হৈছে চাবৰ কাৰণে। ধৰি লওক এয়া আমাৰ ল'ৰাটো এতিয়ালৈকে শুই আছে, যিহেতু 8টা বাজি গ'ল। 8টা বজালৈকে ল'ৰাটো শুই আছে, দেহাক জগাই